বস্তুৰ দাম ইমান কিয় বাঢ়িছে তাৰ কাৰণ দুটা। এটা হ'ল গোটেই ভাৰতবৰ্ষতে মোদীয়ে কোম্পানীবিলাকৰ ওপৰত দেশখন চমজাই দিয়া, আৰু 2 নম্বৰ কামটো হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰে লগ লাগি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ একদম এই বিটিয়ে দিলে আমাৰ অসমলৈ সোমোৱা ৰাস্তাটো পশ্চিমবংগৰ পৰা, সেই ৰাস্তাটোতে প্ৰত্যেকখন গাড়ীৰ পৰা লোৱা অবৈধ সিন্ডিকেট। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া, সকলো বস্তুৰ দাম বাঢ়ি অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে। আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত মেলনি আৰু মোদী লগ লগাই মেলোডি চকলেট দিবলৈ গৈছে। যি পেট্ৰলৰ দাম 2014 চনৰ 8 মাৰ্চত 75 টকা 51 পইচা আছিলে, 17 মে 2026 বা আজিৰ দিনটোত 101 টকা 20 পইচালৈ পেট্ৰলৰ দাম বাঢ়িলে। অথচ প্ৰধানমন্ত্ৰীয়ে কৈছিলে মেহেংগাইয়ে হটায়েংগে, মূল্যবৃদ্ধি ৰোধ কৰিম। 75 টকাৰ পৰা গৈ 101 টকা হ'ল। ডিজেলৰ দাম 8 মাৰ্চ 2014 তাৰিখৰ দিনা 58 টকা 40 পইচা আছিলে, আৰু এতিয়া সেই ডিজেলৰ দাম 92 টকা 49 পইচালৈ বৃদ্ধি পালে। 92 টকা 49 পইচালৈ। SPG গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছিলে বিজেপি চৰকাৰ অহাৰ আগে মাৰ্চ মাহত, আৰু এতিয়া সেই LPG চিলিণ্ডাৰৰ দাম 962 টকা। আৰু এই মুহূৰ্তত অৰ্থনৈতিক সংকটৰ সময়ত এটা গেছ চিলিণ্ডাৰৰ দাম 2500ৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। এই কথা ৰাজ্যপালৰ সন্মুখলৈ গৈ মাত্ৰ 3 ফুট কাষৰ পৰা আমি দুইজনে চিঞৰি আজি ৰাজ্যপালক কৈছো যে আপুনি যিখন অসমৰ ৰঙীন ছবি দেখুৱাই আছে, সেইখন অসমৰ প্ৰত্যেকজন অসমীয়া মানুহে এটা গেছ চিলিণ্ডাৰ ভাতকেইটা খাবৰ কাৰণে এটা ৰন্ধন গেছ চিলিণ্ডাৰ কিনিবৰ কাৰণে 3000 টকা খৰচ কৰিবলগীয়া হৈছে। বৈধভাৱে তাৰ দাম 962 টকা, কিন্তু মানুহে কিনিবলগীয়া হৈছে অবৈধভাৱে 3000 টকা, আৰু আপোনাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আপুনি যি বক্তব্য প্ৰদান কৰি আছে সেয়া হ'ল সম্ৰাট নিৰুৰ বাঁহীৰ শব্দ। ৰুমনগৰ জ্বলি ছাৰখাৰ হৈ গ'ল, কিন্তু সম্ৰাট নিৰুৱে ৰুমনগৰৰ খবৰ ৰখা নাই, তেওঁ বাঁহী বজাই আনন্দত মত্ত হৈ আছে। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া, সকলো বস্তুৰ দাম বাঢ়ি অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে। আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত মেলনি আৰু মোদী লগ লগাই মেলোডি চকলেট দিবলৈ গৈছে। এয়াই হ'ল সম্ৰাট নিৰুৰ কাহিনী। আজি স্পষ্ট ভাষাৰে আজি আমি কৈছো যে 8 মাৰ্চ 2014 তাৰিখৰ দিনা সত্যম নামৰ যিটো ৰদ আছিলে 2800 টকা, সেই ৰদৰ দাম এতিয়া 7400 টকালৈ বৃদ্ধি পালে। VIP ৰদৰ দাম 2800ৰ পৰা 7500 টকালৈ বৃদ্ধি পালে। দুৰ্গাপুৰ ৰদৰ 1 কুইণ্টেলৰ দাম 2900 টকাৰ পৰা 7600 টকালৈ বৃদ্ধি পালে, আৰু কামধেনু ৰদৰ দাম 1 কুইণ্টেলত 2929 টকাৰ পৰা 7800 টকালৈ বৃদ্ধি পালে। চিমেণ্টৰ দাম কিমান বাঢ়ি গ'লে বিজেপি চৰকাৰৰ দিনত? মানুহে ঘৰ কেনেকে বনাব? টপচেম চিমেণ্ট 300 টকাত যিটো কিনিছিলোঁ 2014 চনত বিজেপি চৰকাৰ অহাৰ আগত, সেই টপচেম চিমেণ্টৰ দাম আজি 580 টকা। ডালমিয়া চিমেণ্টৰ এবেগৰ দাম 300 টকাৰ পৰা 590 টকালৈ বৃদ্ধি পালে। ষ্টাৰ চিমেণ্টৰ এবেগৰ দাম 300 টকাৰ পৰা 570 টকালৈ বৃদ্ধি পালে। মেক্স চিমেণ্টৰ এবেগৰ দাম 300 টকাৰ পৰা 550 টকালৈ বৃদ্ধি পালে। অমৃত চিমেণ্ট এবেগৰ দাম 300 টকাৰ পৰা 540 টকালৈ বৃদ্ধি পালে। আৰু বোকাজানৰ CCR চিমেণ্ট এবেগৰ দাম আছিলে 260 টকা, আৰু 260 টকাৰ পৰা এতিয়া 520 টকালৈ এক বেগ চিমেণ্টৰ দাম বৃদ্ধি পালে। এটা ইটা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগত ঘৰ বনাবলৈ এটা ইটা কিনিছিলোঁ 4 টকা, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত এটা ইটাৰ দাম 12 টকাৰ পৰা 14 টকালৈ বৃদ্ধি পালে।
কেনেকৈ হ'বলৈ পাইছে? 1 ট্ৰেক্টৰ বালি 1 ট্ৰেক্টৰ বালি 500 টকাত কিনিছিলোঁ আৰু সেই ট্ৰেক্টৰ বালিৰ দাম এতিয়া 1500 টকালৈ 1400ৰ পৰা 1500 টকালৈ বৃদ্ধি পালে। 1 ট্ৰেক্টৰ পাথৰ 100 CM যিটো 1000 টকাত কিনিছিলোঁ সেইটো এতিয়া 2000 টকালৈ বৃদ্ধি পালে। আপোনালোকে নিজে চাওক, ৰডৰ দাম বাঢ়িলে, চিমেণ্টৰ দাম বাঢ়িলে, বালিৰ দাম বাঢ়িলে, শিলগুটিৰ দাম বাঢ়িলে, পাথৰৰ দাম বাঢ়িলে, টিন পাতৰ দাম বাঢ়িলে, ৰঙৰ ঘৰত বনোৱা ভনত লগোৱা ৰঙৰ দাম বাঢ়ি গ'ল। 150 টকাৰ ৰং, ঘৰৰ প্ৰাইমাৰ ৰং 1 লিটাৰত 150 টকা আছিলে, সেইটো এতিয়া 300 টকালৈ বৃদ্ধি পালে। প্লাষ্টিক পেইণ্ট আছিলে 350 টকা, সেইটো 600 টকালৈ বৃদ্ধি পালে। 1 লিটাৰ ইঞ্জিন মিঠাতেলৰ দাম আছিলে 90 টকা, সেই 90 টকা মিঠাতেলৰ দাম 10 টকালৈ বৃদ্ধি পালে। আৰু এনেকৈ 1 কেজি চুজি, আমি কোৱা যে চুজি, 1 কেজি চুজিৰ দাম 25 টকা আছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগতে 1 কেজি চুজিৰ দাম 25 টকা আছিলে, আৰু এতিয়া 1 কেজি চুজিৰ দাম 110 টকাৰ পৰা 115 টকালৈ বৃদ্ধি পালে। তাৰ পাছত ৰাজ্যপালে আমাক মিহি মিহি কথা শুনাব, ৰাজ্যপালে আমাক মিছা কথা শুনাব। ৰাজ্যপালে ক'ব যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমখন স্বৰ্গ হৈ যাব, স্বৰ্গ হৈ গ'ল। এই কথা শুনি আমি থাকিব নোৱাৰোঁ। সেইকাৰণে অসম বিধানসভাত আজি 45 মিনিট সময় ধৰি ৰাইজৰ দলৰ 2জন বিধায়কে ধৰ্ণা দিছিলোঁ আৰু চিঞৰি চিঞৰি কৈছিলোঁ যে বস্তুৰ দাম ইমান কিয় বাঢ়িছে। তাৰ কাৰণ দুটা। এটা হ'ল গোটেই ভাৰতবৰ্ষতে মোদীয়ে কোম্পানীবিলাকৰ ওপৰত দেশখন চমজাই দিয়া, আৰু 2 নম্বৰ কামটো হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে লগ লাগি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ একদম এই বিটিয়ে দিলে আমাৰ অসমলৈ সোমোৱা ৰাস্তাটো পশ্চিমবংগৰ পৰা, সেই ৰাস্তাটোতে প্ৰত্যেকখন গাড়ীৰ পৰা লোৱা অবৈধ চিণ্ডিকেট। আজি এই গোটেই বিষয়টো অসম বিধানসভাত উত্থাপন কৰিছোঁ, আৰু এই গোটেই বিষয়টোক লৈ 45 মিনিট আজি ধৰ্ণা দিছোঁ, 45 মিনিট। কিন্তু দুৰ্ভাগ্যৰ কথা, এতিয়া বিৰোধীসকলে যিটোৱে কথা নকওক লাগিলে সেইটোৰ কাৰণে মাইকটো কাটি দিয়া হয়। বিৰোধীসকলে কৰা প্ৰতিবাদবিলাক আপোনালোকে টিভিত দেখিবলৈ নাপায়। আগতে আপোনালোকৰ আমাৰ চেনেলবিলাকৰ টিভি সোমাইছিলে, আজিকালি চৰকাৰী টিভি সোমায়। প্ৰথমতে চৰকাৰী টিভিত আমাৰ বিৰোধীবিলাকে কোৱা কথাবিলাক ওলাইছিলে, আজিকালি চৰকাৰী টিভিত আজি গোটেইবিলাকে আমি প্ৰতিবাদ কৰিছোঁ, আমি সদন ত্যাগ কৰিছোঁ, কিন্তু তাৰ পাছতো সেই ছবি কোনো অসমৰ মানুহে দেখিবলৈ পোৱা নাই। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। ধন্যবাদ। আজিলৈ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।